প্ৰশ্ন কৰিছিল যে আপোনালোকৰ ৰিপৰ্ট কাৰ্ড আহিলে এই প্ৰশ্নৰ উত্তৰতহে একেই কথা হয় না মই ধন্যবাদ জনাইছোঁ আকৌ আহিম মই আপোনাৰ কাষলৈ মই এতিয়া আমিনুল ইছলাম মই আপোনাৰ কাষলৈ আহিছোঁ কংগ্ৰেছ বা AYDFৰ ফালৰ পৰা কৈ থকা হৈছে যে কংগ্ৰেছ AYDFে যদি মিত্ৰতাৰ পাশত আবদ্ধ হয় বিজেপিৰ বহু বাগা বাগা নেতা গিৰি যাব তাৰ ভিতৰত উদাহৰণস্বৰূপে সৰ্বুক সমষ্টি ৰাজ্যিক বিজেপিৰ স্বয়ং সভাপতিৰ সমষ্টিতেই বোলে যদি মহাজোটবন্ধন হয় তেতিয়াহ'লে ৰঞ্জিত দাসে সমষ্টি সলাব লাগিব এইটো কংগ্ৰেছে দাবী কৰে যেনে বিজেপিয়ে সেই সৰ্বুক সমষ্টিত ৰঞ্জিত দাসে যোৱাবাৰ ভোট পাইছিল ৫৬,৪৫৪টা কংগ্ৰেছে সেই সৰ্বুকত পাইছিল ৩৬,৯২৮টা কিন্তু তাত CPM পাইছিল ২৯,০৮২টা AIUDF পাইছিল ১৭,৫০৪টা কংগ্ৰেছ AIUDF CPM যদি মিত্ৰতাৰ পাশত সঁচাকৈ উৰ্পিন বৰাই কোৱাৰ দৰে মহাজোটবন্ধন হয় যোৱাবাৰৰ ভোটটো যোগ কৰিলে ৮৩,৫১৪টা ভোট হয় য'ত বিজেপি ৫৬,৪৫৪টা তাৰমানে কংগ্ৰেছে সেইকাৰণে কৈ আছে নেকি যে মহাজোটবন্ধন হ'লে বাগা বাগা নেতা গিৰিব যেনে সৰ্বুক ৰঞ্জিত দাস সেইকাৰণে আপোনালোকে এই কথাখিনি ক'ব পাৰিছেনে চাওক প্ৰথমে মই আমাৰ লক্ষ্য কোঁৱৰ ডাঙৰীয়াই যিখিনি কথা কৈছে তাতে তেখেতে এটা কথা বুজাব বিচাৰিছে যে এতিয়া কৰোনাৰ এই যিটো মহামাৰীৰ লগত যুদ্ধ চলি আছে এই মুহূৰ্তত ৰাজনৈতিক কথা বতৰা তেওঁলোকে পাতা নাই আজি AIUDF কংগ্ৰেছৰ কাৰণেই এইটো আজি আলোচনাৰ বিষয় হ'ল কিন্তু আমি দেখিছোঁ কেৱল অসমতে নহয় সমগ্ৰ ভাৰতত যদি কৰোনাৰ লকডাউন ঘোষণা কৰি সকলো মানুহক ঘৰত আবদ্ধ কৰি ৰাজনীতি যদি কৰি আছে বিজেপিয়ে কৰি আছে জনসম্পৰ্ক যাত্ৰা তাৰপিছত কিবা ভাৰ্চুৱেল ৰেলী কিবা কিবি তেওঁলোকে কৰিয়ে আছে মানে বাকী দলবিলাকক আবদ্ধ কৰি ৰাখিছে গতিকে এই কথাটো তেখেতে যিটো বুজাব বিচাৰিছে যে কেৱল কংগ্ৰেছ আৰু AIUDFে ৰাজনীতি কৰাৰ কাৰণে যে আলোচনা আহিল কথাটো মিছা আৰু এইটো বিজেপিয়ে কৰি আছে আমিতো সকলোৱে চাই আছোঁ যিয়ে নহওক তাৰপিছত তেখেতে আৰু কেইটামান কথা কৈছে যে এতিয়া মিত্ৰতাৰ কথাটো এটা হ'ল মিত্ৰতা কংগ্ৰেছ AIUDFৰ আৰু এটা হ'ল মহাজোটবন্ধন দুটাৰ কনচেপ্টটো বেলেগ এতিয়া যদি মোক পোনপটীয়াকৈ আপুনি কংগ্ৰেছৰ লগত মিত্ৰতা সম্পৰ্কত সোধে মই এটা কথা ক'ম যে সুধিছোঁ আপোনাক পোনপটীয়াকৈ সুধিছোঁ যে যেনেকৈ দ্বিজেন শৰ্মাই কৈছে আপুনিও বিধায়ক এগৰাকী আপুনিও নেতা আপোনাক পোনপটীয়াকৈ সুধিছোঁ যে সঁচাকৈ মিত্ৰতা হ'ব না পোনপটীয়াকৈ সুধিলে ইয়াত অলপ কথা আমিও ক'ব লগা আছে যে আলোচনাটো বহুতে কৈ আছে কংগ্ৰেছৰ বা AIUDFৰ বহুতে অনানুষ্ঠানিকভাৱে তেওঁলোকে কয় কিন্তু কংগ্ৰেছৰ লগতো আমাৰ অলপ কিন্তু দ্বিমত আছে বিগত দিনত কংগ্ৰেছ চৰকাৰৰ দিনতো কিছুমান সমস্যাও সৃষ্টি কৰি থৈ গৈছিল কংগ্ৰেছে যিবিলাক আমি তেতিয়াই অপ'জ কৰিছোঁ মানে গতিকে হয়তো বহুত ক্ষেত্ৰত এটা ধৰ্মনিৰপেক্ষ এটা শক্তি গঠনৰ ক্ষেত্ৰত বা ৰাজ্যখনক যিটো সাম্প্ৰদায়িকতাৰ কৰাল গ্ৰাসে বৰ্তমান অসমীয়া জাতিসত্তাৰ টেটু চেপি জাতিটোক হত্যা কৰাৰ যিটো এটা পৰ্যায় সাফোকেশ্যন এটা আহি পৰিছে তাৰ পৰা উদ্ধাৰ কৰাৰ কাৰণে এটা উমৈহতীয়া চিন্তা চৰ্চাত কংগ্ৰেছৰ লগত আমি একমত কিন্তু অন্য কিছুমান ক্ষেত্ৰত আমাৰ বহুত দ্বিমতো আছে তাৰপিছত এটা কথা মই ক'ব বিচাৰিছোঁ যে আজি এইখন অসমত অসমীয়া জাতিৰ অস্তিত্ব ভাষা সংস্কৃতি বিনষ্ট কৰি নাগপৰীয়া সংস্কৃতি জাপি দি অসমীয়া জাতীয়তাবাদটো হিন্দুত্ববাদীৰে ঢাকি মহিমূৰ কৰাৰ যিটো এটা পৰিকল্পনা চলিছে এইটো কিন্তু অসমীয়া জাতিৰ খিলঞ্জীয়া বা অসমীয়া জাতিৰ বহু লোকে কিন্তু সহ্য কৰিব পৰা নাই আৰু যোনেই এই তাৰ কাঠ কিন্তু তাৰ এটা অন্যতম এটা অস্ত্ৰ যাৰ জৰিয়তে অসমীয়া জাতিক হত্যা কৰি ইয়াত নাগপুৰীয়া সংস্কৃতি জাপি দি অসমীয়া জাতিসত্তাক ধ্বংস কৰিব বিচাৰিছে গতিকে তাৰ বিৰুদ্ধে এতিয়া বহুতে ভয়তে মুখ খুলিব পৰা নাই কাৰণ যোনেই মুখ খোলে তাকেই এৰেষ্ট কৰে বিভিন্ন NIA দেশদ্ৰোহী সজাই ৰাষ্ট্ৰদ্ৰোহী সজাই তেওঁলোকক মানে এৰেষ্ট কৰি থৈ দিয়ে সেইকাৰণে ভয়তে বহুতে মুখ খোলা নাই কিন্তু বহুতে সহ্য কৰিব পৰা নাই আচ্ছা যিয়ে নহওক কিন্তু লক্ষ্য কোঁৱৰ ডাঙৰীয়াই যিটো কথা কৈছে যে AIUDF মানে AIUDFৰ ধৰ্মনিৰপেক্ষতাৰ ওপৰত প্ৰশ্ন তুলিছে তেখেতে বিজেপি মঞ্চৰ পৰা ধৰ্মনিৰপেক্ষতাৰ মানে কথা কোৱাটো হাস্যকৰ কথা কাৰণ AIUDF দলে আজিলৈকে বিগত 14 বছৰীয়া পৰিক্ৰমাত কোনো দিন কোনো জাতি জনগোষ্ঠীৰ বিৰুদ্ধে এটা শব্দ কোনো নেতাই কোৱা নাই আমি সদায় সম উন্নয়ন সমবিকাশ সম অধিকাৰৰ কথা কৈ আছোঁ আৰু আজিলৈকে বাংলাদেশীক সমৰ্থন কৰা নাই সদায় আমাৰ দলৰ জন্মলগ্নৰ পৰা আজিলৈকে কৈ আছোঁ 71-25 ডাইৰেক্ট আপোনাক কৈছে যে আপোনালোকৰ জন্মলগ্নৰ ক্ষণটোৰ কথা কৈছে সেই তাৰ পৰা আজিৰ দিনলৈকে জন্মলগ্নৰ পৰা এইটোতো এতিয়া সময় নাই কিন্তু জন্মলগ্নৰ পৰা আজিলৈকে লক্ষ্য কৰে এটা উদাহৰণ দিয়ক যে AIUDF দলে অমুক দিন অমুক জাতি জনগোষ্ঠীৰ বিৰুদ্ধে এটা কথা কৈছে কোনো ধৰ্মৰ বিৰুদ্ধে কৈছে বা বাংলাদেশীৰ আপুনি নিজে কৈছে না শুনক আপুনি নিজে চাউলুং চুকাফাৰ ওপৰত মন্তব্য ৰাখিছে বিদেশী হিচাপত
সেইটো আপোনালোকে বিকৃত আমিনুল কৰিছে। ইছলাম নাগৰীয়া, চব বিকৃত। আপুনি ক্ষমা খুজিবলৈ বাধ্য হৈছে, তাই এখন ছাত্ৰ সন্থাৰ আপুনি কৈ কাৰ্যালয়ত গৈ। থাকোঁতে মই কাউণ্টাৰ দিয়া নাই, মই লিখি ৰাখিছিলোঁ। আপুনি ক'ব আপোনাৰ বক্তব্যত। মই কোনটো কৈছোঁ যে কোনো দিন কোনো জাতি জনগোষ্ঠীৰ বিৰুদ্ধে বিজেপিয়ে যেনেকৈ ধৰ্মৰ বিৰুদ্ধে এটেক কৰি কয় বা আপোনালোকৰ কেইজনমান বিধায়ক পুহি ৰাখিছে, কেইজনমান নেতা সদায় বেলেগ ধৰ্মক আক্ৰমণ কৰি সাম্প্ৰদায়িক সংঘাতময় পৰিৱেশ সৃষ্টি কৰাৰ যিবিলাক সাম্প্ৰদায়িকতাৰ এজেণ্ডা আপোনালোকৰ যিবিলাক আছে, আমাৰ AUDF দলে কোনো দিন আজিলৈকে এটা শব্দও কোনেও কিন্তু কোৱা নাই আৰু বাংলাদেশীৰ সপক্ষেও কোৱা নাই। আমি সদায় অসম চুক্তিৰ আধাৰত 1971 পিছত অহা এজনো বাংলাদেশী, হিন্দু হওক মুছলমান হওক, কাকো আমি সহ্য নকৰোঁ। অসম এৰি যাবই লাগিব। জন্মলগ্নৰ পৰা আজিলৈকে আমি এটা কথাই কৈ আছো। গতিকে ধৰ্মনিৰপেক্ষতাৰ তোলাচনীত যদি জোখে AUDF দল বিজেপিতকৈ লাখ গুণে বেছি ধৰ্মনিৰপেক্ষ। বিজেপিৰ প্ৰত্যেক দিনৰ সিহঁতৰ এজেণ্ডাই হ'ল মানে সাম্প্ৰদায়িকতা, ধৰ্মীয় বিভাজন, যিটো ঢেকীয়াজুৰিত আপোনালোকে সিদিনা কৰিলে। এই কাণ্ডটো আপোনালোকে ইচ্ছা কৰি কৰিছে যে ইয়াতে এটা সাম্প্ৰদায়িক সংঘাত বিচাৰিছিলে। তেওঁলোকে ডিজে বজাই উচ্চস্বৰে প্ৰশাসনৰ অনুমতি নোলোৱাকৈ মাইক বজাই প্ৰচেছন কৰি মছজিদত ফটকা মাৰি মানুহক তাত প্ৰৰোচিত কৰি মানে সংঘাত এটা বিচাৰিছে, যাতে এই নিৰ্বাচনৰ পূৰ্বে অসমত হিন্দু মুছলমানৰ এটা মেৰু বিভাজন স্পষ্ট হয় আৰু তাৰ জৰিয়তে যাতে আপোনালোকে ভোট বেংকৰ ৰাজনীতি কৰি পুনৰ ক্ষমতালৈ আহিব পাৰে। শেষ অস্ত্ৰ আপোনালোকে সেইবিলাক কৰিছে। গতিকে বিজেপি আপোনালোকে বেলেগ দলৰ ধৰ্মনিৰপেক্ষতা লৈ প্ৰশ্ন তোলাৰ অধিকাৰ নাই। নিজে প্ৰথমে ধৰ্মনিৰপেক্ষ হওক আৰু শান্তিৰ অসমীয়া জাতি ৰক্ষা কৰাৰ কাৰণে আজি সকলো মানুহে যিটো বেদনা ভুগি আছে, তেওঁলোকে আজি মুখ খুলি কথা ক'ব পৰা নাই। আপোনালোকে তেওঁলোকক মানে এনেকৈ দমন কৰি ৰাখিছে, সেইবিলাক হেৰি কৰক। আৰু দ্বিতীয় কথাটো হ'ল যে আপোনালোকে কৈছে যে খিলঞ্জীয়া 855 জন শ্বহীদ হৈছিল, কা বিৰোধী আন্দোলনত যে 5 জন শ্বহীদ আপোনালোকে গুলীয়াই হত্যা কৰিছিল, তেওঁলোকো কিন্তু খিলঞ্জীয়া যুৱক আছিল অসমৰ। গতিকে সেই কথাবিলাক আপোনালোকেও কৰিছে। আজি কোনো কংগ্ৰেছে সেইটো ভাল কাম কৰিছিল বুলি মই কোৱা নাই, কিন্তু আপোনালোকেও সেই খিলঞ্জীয়া মানে আপুনি ক'ব বিচাৰে যে কংগ্ৰেছে যিটো ভুল কৰিছে বিজেপি আপোনালোকে সেইটোৱে কৰিছে। গতিকে সেইবিলাক কৈ আচলতে হেৰি নহয়। আৰু আজমল চাহাবৰ অৱদানৰ কথা কৈছে, খিলঞ্জীয়া মানুহৰ প্ৰতি কি আছে। মই এটা কথা কওঁ যে অসমত তেখেতে যিমান শিক্ষানুষ্ঠান কৰিছে আৰু যিমান কাম কৰিছে, তাত কোনো জাতি ধৰ্মৰ মানুহলৈ হেৰি কৰা নাই। যোৱাবাৰ যিটো ফাৰ্ষ্ট পজিশ্যন পাইছিল হায়াৰ ছেকেণ্ডেৰী ছায়েন্সত অসমৰ ভিতৰত থাপা, এই থাপা তেওঁ আজমল ছুপাৰ 40ত তেওঁলোকে বিনামূলীয়াকৈ পঢ়ুৱাই দিয়া, এনেকৈ বহুত হিন্দু মানুহক তেওঁলোকে হেৰি কৰিছে। আৰু মই লাষ্ট এটা কথা কৈছোঁ, হাম হস্পিটেলত যোৱাবাৰ মই ৰিপৰ্টটো চালোঁ, তাত যিমান মানুহক ফ্ৰী ট্ৰিটমেণ্ট দিয়ে আজমল চাহাবৰ, তাত ওলাইছে 79% নন মুছলিম যিসকলক ফ্ৰী ট্ৰিটমেণ্ট দিছে। গতিকে তেওঁলোকে খিলঞ্জীয়া মুছলমান হিন্দু বুলি কথা নাই, সকলোকে সমভাৱে তেওঁলোকে অৱদান কৰে। সেইবিলাক প্ৰশ্ন ঠিক আছে, আপুনি আকৌ ক'ব পৰৱৰ্তী সময়ত। মই ধন্যবাদ জনাইছোঁ। মই লখিমপুৰলৈ যাব বিচাৰিছোঁ। সাজাদ হুছেইন যিহেতু আমাৰ লগত আছে, এগৰাকী ইছলাম যিখিনি কৈছে এতিয়া, এই কথাখিনি আগন্তুক নিৰ্বাচনত আকৌ তাৰমানে মানুহৰ মাজত মেৰু বিভাজন কৰাব। এই কথাটোৱেই আমি ভাবি আছোঁ। তেওঁলোকে মেৰু বিভাজন কৰাবলৈ কথাবিলাক কৈ আছে না, তেওঁলোকে কৈ আছে নে আপোনালোকে ক'ব? না, এতিয়া আমি কথাবিলাক সঁচা কথাবিলাক ক'ম। আজি আগ্ৰাসন কেনেকৈ হ'ল নাগপুৰীয়াৰ, আজি চিলাপথাৰ কাণ্ড যিটো হ'ল, তাত যিটো হ'ল, আৰু সেই তেওঁলোকক স্পন্সৰশ্বিপ কৰিলে বিজেপি দলে, আৰু তাত আজি যদি অসমৰ এক জাতীয় সংগঠনৰ কাৰ্যালয় কৰা হয়, কাক কৰিলে পিছত কাৰ্যালয় ভঙাৰ কথা কৈছে, তাৰপিছত কৰিলে লগে লগে আটাইখিনি অপৰাধীক আমি জেললৈ নিক্ষেপ কৰিছোঁ বিজেপি দলে। নহয়, তাৰপিছত তেওঁ আকৌ পশ্চিমবংগত দিল্লীত গৈ পেলাই আকৌ বিজেপিৰ কোন নেতাৰ লগত কি সুবোধ বিশ্বাস চব ওলাইছে, পিছতো তেওঁ ওলাই গৈ পেলাই কি কৰিছে, সেইবিলাক পিছত এটা লম্বা কাহিনী হ'ব। যিয়ে নহওক, তাৰপিছত সেই যিটো তলাতল ঘৰত ৰংঘৰত গৈ তেওঁলোকে যিটো তাত কাণ্ড কৰিলে, আহোম ৰাজবংশক এটা তেওঁলোকে অপমান কৰা, তাৰপিছত আকৌ গাখীৰ দি শুদ্ধি কৰাৰ নিচিনা অসমীয়া জাতি আত্মসন্মানত লাগিছে এইবিলাক কাম। মানে তেওঁলোকে অসমীয়া জাতীয় জীৱনৰ পুৰুধা ব্যক্তিসকল আছে, শ্ৰদ্ধেয় ব্যক্তি, তেওঁলোকক আক্ৰমণ কৰা, তেওঁলোকৰ পোষ্টাৰ ফালি দিয়া, তাত স্মৃতি কীৰ্তিস্তম্ভবিলাকত গৈ পেলাই আগ্ৰাসী কাৰ্যকলাপ চলোৱা, মানে ফটো ফালা কথা, এই গোটেই কামবিলাক কৰি আছে যে অসমীয়া জাতি বুলি, অসমীয়া নেতা বুলি কোনো কৰিব নালাগে। ইয়াত যদি কোনো কলেজ হ'ব লাগে, দীনদয়াল উপাধ্যায়ৰ নামত হ'ব লাগিব, ভূপেন হাজৰিকাৰ নামত হ'ব নোৱাৰে, ইয়াত লক্ষ্মীনাথ বেজবৰুৱাৰ নামত হ'ব নোৱাৰে। মানে সেই তেওঁলোকে গোটেই ইয়াত দীনদয়াল উপাধ্যায়, শ্যামাপ্ৰসাদ মুখাৰ্জী, মানে সেইবিলাকহে জাপি দিয়ে অসমখন যেন তেওঁলোকৰ অৱদান। অসমৰ জাতীয় জীৱনৰ যিসকল শ্ৰদ্ধেয় ব্যক্তি, এইবিলাক তেওঁলোকৰ কোনো মূল্য নাই। গতিকে এই সকলো কথাবিলাক যে শংকৰ আজানৰ দেশ কিয় হ'ব, শংকৰ মাধৱৰ এই প্ৰশ্নবিলাক তেওঁলোকে বাৰে বাৰে উঠায়। মানে তেওঁলোকৰ কথাটো হ'ল, অসমীয়া যদি কোনোবা নিজকে কয় হিন্দু ধৰ্মৰ হ'ব লাগিব, ইছলাম ধৰ্মৰ মানুহ অসমীয়া বুলি কিয় ক'ব। মানে এই এটা তেওঁলোকে পৰিষ্কাৰ, হিলাদিত্যই হওক, কেতিয়াবা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই হওক, তেওঁলোকৰ কথাত বাৰে বাৰে এই কথাটো ওলাই আহে যে অসমীয়া মুছলমানকো কেনেকৈ অসমীয়া হ'ব, মানে মুছলমান হ'লেও অসমীয়া হ'ব নোৱাৰে।
ফকীৰেই হওক সৈয়দ আব্দুল মালিকেই হওক মানে তেওঁলোকৰ টাৰ্গেট সদায় এইটো কৰি ৰাখে কিন্তু অসমীয়া জাতিৰ যিটো ৰিচ কালচাৰ তাত ধৰ্মীয় এই ভেদাভেদটো নাই অসমীয়া জাতি এটা মহান উদাৰ জাতি য'ত হিন্দু মুছলমান বুদ্ধ খ্ৰীষ্টান সকলোকে সামৰি লোৱা এটা সংস্কৃতি এই সংস্কৃতিটোক তেওঁলোকে কেৱল হিন্দু হ'লেই অসমীয়া হ'ব পাৰিব হিন্দুত্ববাদী এই যিটো নাগপুৰীয়া এটা হিংসা বিদ্বেষময় চিন্তাধাৰা এইটো সোমাই দি পেলাই অসমীয়া জাতিৰ এই উদাৰতা মহানতাক তেওঁলোকে ধূলিসাৎ কৰি ইয়াত এটা নাগপুৰীয়া অপসংস্কৃতি জাপি দিব বিচাৰিছে আৰু তাৰ উদ্দেশ্যটো হ'ল তেওঁলোকে যাতে এই ভোট হেৰি কৰি তেওঁলোকে এইটো সনাতনী হিন্দু সংস্কৃতি বুলি কৈছে এই কথাটোক কিন্তু আমি ভাবোঁ তাতকৈ অসমীয়া সংস্কৃতিটো আৰু বহুত ৰিচ য'ত তেওঁলোকে ধৰ্মীয় ভেদাভেদ নাৰাখে সকলোৱে মিলি একেলগে সমস্বৰে যি মানুহে বৰগীত গায় তেওঁলোকে আকৌ আজান ফকীৰৰ জিকিৰো গায় মানে এইখন অসমীয়া সংস্কৃতি গতিকে এইটো তেওঁলোকে জিকিৰ ক'ত আছে এবাৰ দেখাই দিলে ভাল পাম আপোনালোকৰ মাদ্ৰাসাবোৰত জিকিৰৰ আপোনাৰ চৰ্চা হয়নে নহয় হ'ব এইবিলাক ইছলাম ডাঙৰীয়া জিকিৰক আপোনালোকে হত্যা কৰিছে আপোনালোকে সেইবিলাক মানে শেষ কৰি ইয়াতে নাগপুৰীয়া চিন্তাধাৰা সোমাব বিচাৰিছে যিটো অসমীয়া জাতিয়ে সহজভাৱে লোৱা নাই তাৰপিছত ঢেকীয়াজুলিৰ ঘটনা যিটো কৈছে যে এইটো কোনে উচ্চতনি দিলে তাৰ পিছদিনা দেখা গ'ল যিসকলে ইয়াত আইন অমান্য কৰি তাত গৈ অপকাণ্ড কৰিছিল তেওঁলোকক আপোনালোকৰ বিধায়কে বাইক উপহাৰ দিছে তেওঁলোকক মাতি আনি নতুন নতুন বাইক কিনি দিছে যিবিলাকে গৈ মছজিদত ফটকা মাৰিছিল এই গণ্ডগোলটো সৃষ্টি কৰিলে তেওঁলোকক বাইক উপহাৰ দিছে মানে তেওঁ পঠাইছিল তোমালোক মুছলিম গাঁৱত এনেকৈ সোমাই যোৱা গৈ পেলাই এনেকৈ মছজিদত এনেকৈ হেৰি কৰা তাত জোৰে জোৰে চাউণ্ড দি মাইক বজোৱা মানুহবিলাক যাতে উত্তেজিত হয় নহ'লে সি য'ত এৰেষ্ট কৰাব লাগে তেওঁ বাইক কিয় উপহাৰ দিয়ে মানুহকেইটাক যিসকলে জ্বলালে তেওঁলোকক এৰেষ্ট কৰা হ'ব যিসকলে গাড়ী জ্বলালে বাইক জ্বলালে তেওঁলোকে এৰি দিয়া নহ'ব ইছলাম ডাঙৰীয়া এইটো মনত ৰাখিব যিসকল বাগিচাৰ যুৱক যিসকল আমাৰ বাইক যুৱকৰ আক্ৰমণ চলে বিধায়কে পঠাইছিল এই গণ্ডগোলটো এইখন অসম নিৰ্বাচনৰ আপুনি কথাখিনি ক'ব দিয়ক যুৱকৰ ওপৰত আক্ৰমণ মোক কথাখিনি ক'ব দিয়ক আপোনালোকৰ এক্সপ'জ কৰি দিম ডিক্টেট নকৰিব নহয় মোক ক'ব দিয়ক কথা কোৱাৰ মাজত আপুনি ৰাইজক শুনিব নিদিয়ে মোৰ কথা ইণ্টাৰাপশ্যন কৰে এজনকে ক'ব লাগিব মই কৈ থাকোঁতে তেখেতে ইণ্টাৰাপ্ট ঠিক আছে আপুনি কৈ লওক কাৰণটো হ'ল যাতে ৰাইজে এই শুনিব নোৱাৰে তেওঁলোকৰ যিটো মানে তেওঁলোকৰ যিটো কনস্পিৰেচি এইটো যে এক্সপ'জ কৰি দি আছো কথাটো ৰাইজে যাতে শুনিব নোৱাৰে সেইকাৰণে মোৰ মানে কথাৰ মাজতেই ঠিক আছে আপুনি কৈ লওক গতিকে এই কথাবিলাকক মানে যিহেতু বিধায়কগৰাকী কেনেকৈ গম পালে বিধায়কে বাইক কিনি দিছে বুলি এইটো আপুনি গোটেই চাওক মানে নিউজত আহিছে ছ'চিয়েল মিডিয়াত একদম নতুন বাইক ৰাজহুৱাভাৱে দিছে গতিকে তেওঁ মানে পুৰস্কৃত কৰিছে তহঁতে যে গৈ পেলাই সাম্প্ৰদায়িক সংঘাত সৃষ্টি কৰিছ গতিকে তহঁতক আমি এটা গিফ্ট দিলো গতিকে এইবিলাকতো আৰু বুজিবলৈ বাকী নাই যিহেতু যে 2021 নিৰ্বাচনক টাৰ্গেট কৰি কৰা হৈছে গতিকে এই গোটেই কথাবিলাক আজি আপোনালোকে কৈছে মোগলৰ আগ্ৰাসন ইয়াত পদ্ধতিগতভাৱে চলি আছে মোগলৰ আগ্ৰাসন মোগলৰ হৈ ইয়াত সৈন্যবাহিনী লৈ ৰামসিংহ আহিছিলে আৰু ইয়াত লাচিত বৰফুকনৰ নৰিয়াগাঁত যেতিয়া আছিল তেতিয়া ইছমাইল ছিদ্দিকী উৰ্ফে বাঘ হাজৰিকাৰ নেতৃত্ব দি মোগলক পৰাজিত কৰিছিল গতিকে এইখন অসমত য'ত বাঘ হাজৰিকা ইছমাইল ছিদ্দিকীয়ে মোগলক পৰাজিত কৰে ৰামসিংহই মোগলৰ হেৰি হয়তো ধৰ্মযুদ্ধ নাছিল সেইটো আছিলে গতিকে এই কথাবিলাক এই কথাটো তেওঁ উল্লেখ কৰি মানে এই কথাবিলাক কৈ তেওঁ আচলতে মানুহৰ মাজত এই ধৰ্মীয় যিটো মেৰু বিভাজন এইটোৱে তেওঁলোকৰ একমাত্ৰ টাৰ্গেট যে আমিতো ভাল কাম কৰিব পৰা নাই জাতি মাটি ভেটিৰ নামত চৰকাৰ কৰিলো গতিকে জাতি মাটি ভেটি সুৰক্ষিত কৰিব নোৱাৰিলো অসমৰ জাতিক ৰক্ষা কৰিব নোৱাৰিলো নিবনুৱা সংস্থাপন দিব নোৱাৰিলো গোটেই ইণ্ডাষ্ট্ৰীবিলাক ধ্বংস হ'ল শিক্ষা অনুষ্ঠান ভেঞ্চাৰ মানে সকলো ফালৰ পৰা ব্যৰ্থ তেওঁলোকে গতিকে এতিয়া একমাত্ৰ তেওঁলোকৰ লাষ্ট উপায় এটা হ'ল হিন্দু মুছলমানৰ মাজত সংঘাত সৃষ্টি কৰি মেৰু বিভাজন নকৰিলে তেওঁলোকে আকৌ যে ক্ষমতাত আহিব পাৰিব এইটো কোনো আশা নাই মই আহিম আকৌ আপোনালোকৰ মাজলৈ মই অকণমান সময়ৰ কাৰণে আকৌ বিৰতি ল'ব লাগিব দিবই লাগিব তেখেতে যিহেতু কৈছে তেখেতে AUDF আহাৰ পিছৰ পৰা জিকিৰৰ চৰ্চা নাই বুলি কৈছে এটা সম্পূৰ্ণ অসত্য কথা আৰু তাৰ পিছতে মাদ্ৰাছাৰ পৃষ্ঠপোষকতাৰ কথা কৈছে অসম বিধানসভাত স্কুল কলেজ স্থাপন কৰা RTE একমতে প্ৰত্যেক 1 কিলোমিটাৰ অন্তৰে স্কুল কলেজ স্থাপন কৰা আটাইতকৈ বেছি যদি ফাইট কৰি আছে AUDF দলৰ এইটো বিধানসভাৰ তথ্য আপোনালোকে চাব গতিকে এই সত্য কথাবিলাক ইয়াত ক'ব লাগিব আৰু তেখেতে দুৰ্নীতিমুক্ত যিটো ক'লে APSCৰ তদন্তত 2-3জনমান নিৰ্দোষী লোকক আমি দেখিছোঁ ভৰাই থৈ পেলাই হ'লেও মানে তদন্তত যেতিয়া গৈ কোনোবা বাঘা নেতাৰ নাম আহিল তাৰ তদন্ত ৰৈ গ'ল গতিকে এইবিলাক উদাহৰণ দি 2-3জন নিৰ্দোষী লোকক ভৰাই থৈ জেলত আপোনালোকে এইবিলাক কৰি আপোনালোকে শূন্য সহন নহ'ব আৰু পিছত ক'ত ৰখি গ'ল সেইটো আমি জানো শূন্য সহনশীলতা এনেকেই নহয় গতিকে তাৰপিছত মই শেহতীয়াকৈ এটা ক'ব বিচাৰিছোঁ যে আগন্তুক নিৰ্বাচনত আমি জানো যে হিমন্ত বিশ্ব শৰ্মা যোৱা 2016ত নতুনকৈ আহিছিল কাৰণে তেওঁ কংগ্ৰেছ এৰিছিল মুখ্যমন্ত্ৰীত্বৰ
তাত সুবিধা নোপোৱাৰ কাৰণে এইটো সকলোৱে জানে তো মুখ্যমন্ত্ৰী দাবীদাৰ আছিল তেওঁ বহুত এটা লবিও কৰিছিল 52জন বিধায়কৰ চহিত হৈ লৈ কিন্তু যেতিয়া তাত নাপালে বিজেপিত যে তেওঁ মুখ্যমন্ত্ৰী হ'বলৈ আহিছে কংগ্ৰেছত তেওঁ সমান ক্ষমতাই পাইছিল বিজেপিত আহি যিমান কিন্তু সন্তুষ্ট হোৱা নাই মুখ্যমন্ত্ৰী হ'বলৈ তেওঁ এই দলত আহিছে গতিকে তেতিয়া নতুন আছিল কাৰণে তেতিয়া সেই ৰেচতটো যাব পৰা নাই এই 5 বছৰত যোৱা লকডাউনৰ পিছৰ পৰা কোভিড-19 অসমত চৰকাৰ বুলিবলৈ এজন মানুহে তেওঁ ট্ৰান্সপৰ্টৰ প্ৰেছ মিট হ'লেও তেওঁ দিয়ে হোম ডিপাৰ্টমেণ্টৰ কথাও তেওঁ কয় মানে গোটেই চৰকাৰক একাষৰীয়া কৰি তেওঁ ছিংগল মেন ওৱান মেন আৰ্মি হিচাপে কৰি আছে যাতে আগন্তুক দিনত তেওঁৰ চকীটো মানে দখল কৰিব পাৰে গতিকে সহজে এৰি দিব কথাটো ইমান সহজ নহয় আৰু এইটো এটা সাংঘাতিক যুদ্ধ হ'ব এই মুখ্যমন্ত্ৰীত্ব লৈ আৰু এই কথাটোৰ কাৰণে এটা বিকল্প চৰকাৰ আমাৰ কাৰণে বহুত সহজ হ'ব ঠিক আছে মই আপোনালোকক ধন্যবাদ জনাইছোঁ আপোনাৰ মুখত ফুল চন্দন পৰক যিখিনি আপুনি আশা কৰিছে শেষত প্ৰিয় দৰ্শক মই একো নকওঁ যে AYUDF কংগ্ৰেছ বিজেপি তিনিটা প্ৰধান দলৰ তিনিগৰাকী নেতাৰ বক্তব্য আপোনালোকে শুনিলে এগৰাকী নিৰপেক্ষ ব্যক্তি হিচাপে সাজাদ হুছেইনে লখিমপুৰৰ পৰা এই গোটেই কথাখিনি ক'লে মিত্ৰজোঁটৰ কথা কোৱা হৈছে আৰু মহাজোঁট বন্ধনৰ কথা কোৱা হৈছে বিজেপিৰ মিত্ৰজোঁট অটুট থাকিব বুলি কোৱা হৈছে আৰু কংগ্ৰেছে মহাজোঁট বন্ধন অকল AYUDFৰ লগত নহয় CPI CPM আন আঞ্চলিক শক্তিবিলাকক লগত লৈ মহাজোঁট বন্ধনৰ কথা কৈছে অৰ্থাৎ 2021 নিৰ্বাচনত ইতিমধ্যেই কোনে দিছপুৰৰ শাসনত অধিষ্ঠিত হ'ব তাৰ কাৰণে টঙালি বান্ধিছে আৰু সাজু হৈছে এই ছমাহ ধৰি আমি মন কৰিম একেসকলে ভবাৰ ধৰণে সকলোবিলাক গতি কৰিছে নে ক'ৰবাত ওলোটা হৈছে বিজেপিয়ে মিত্ৰজোঁটৰ সেই আধিপত্য অটুট ৰাখিব পাৰিছে নে সঁচাকৈ কংগ্ৰেছে মহাজোঁট বন্ধন গঠন কৰি তাক প্ৰত্যাহ্বান জনাইছে আহি থকা দিনত আমি খুব সুন্দৰকৈ মন কৰিম আৰু আহি থকা দিনবিলাকত আৰু অধিক বিশ্লেষণ আগবঢ়াম আজিৰ অভিমত ইমানতে সামৰিছোঁ নমস্কাৰ